অসম চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকসকলে দখল কৰি থকা ভূমি উচ্ছেদ চলাই অসম চৰকাৰে নিজৰ অধীনলৈ আনিছে। সেয়া ভাল লগা খবৰ। কিন্তু সমান্তৰালকৈ আন এটা ভাল খবৰ হৈছে অসম চৰকাৰে যিসকল থলুৱা খিলঞ্জীয়া অসমীয়া আছে, ভূমিপুত্ৰ আছে, তেওঁলোকে যিসকল পৰিয়ালে দীৰ্ঘ বছৰ ধৰি ভূমিপট্টা লাভ কৰা নাই, ভূমিপট্টা কিন্তু তেওঁলোকক বৰ্তমান দি আছে অসম চৰকাৰে, যাক লৈ ভিন্ন প্ৰান্তত চৰকাৰৰ প্ৰতি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ ভাধৰা কৃষি পাম নিগমত, য'ত বৰ্তমান প্ৰায় ৩ শতাধিক খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমিপট্টা দিবলৈ আগবাঢ়িছে আৰু যাৰ বাবে তেওঁলোক বৰ্তমান উৎফুল্লিত হৈ পৰিছে। শেহতীয়াকৈ অসম চৰকাৰৰ ৰাজহ বিভাগৰ অতিৰিক্ত সচিবৰ পৰা এখন পত্ৰ আহিছে, য'ত এই যিসকল খিলঞ্জীয়া পৰিয়াল দেখিছে তেওঁলোকক প্ৰায় ৩ শতাধিক পৰিয়ালক ভূমিপট্টা দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি নাই বুলি স্পষ্ট কৰিছে আৰু সেই অনুসৰি ছাৰ্ভে চলাইছে আৰু সেই ছাৰ্ভেত এইসকল পৰিয়ালক ভূমিপট্টা প্ৰদান কৰাটো প্ৰায় নিশ্চিত কৰিছে, যাৰ বাবে বৰ্তমান ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই যি তেওঁ পদক্ষেপ লৈছিলে, এই পদক্ষেপ যাৰ বাবে আজি এই ধৰণে ৰাজপথলৈ ওলাই আহি তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰিছে। মই ইয়াৰ পৰা জানিব বিচাৰিম, এইসকল ভূমিহীন থলুৱা অসমীয়া পৰিয়াল আছে, খিলঞ্জীয়া পৰিয়াল ভূমিপট্টা দিবলৈ আগবাঢ়িছে, কি ক'ব? এইখিনি ক্ষেত্ৰত আমি ভাধৰাত বসবাস কৰি থকা সমূহ পৰিয়ালে আমি অতি সুখী হৈছোঁ আৰু এইখিনি পদক্ষেপ লৈ আজি আমাৰ ভূমিপট্টা দিয়া যিটো নিশ্চিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰ ৯৫ নং ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যিখিনি আমাৰ অনিশ্চয়তা বা আমাৰ সংশয় আজি সেইখিনি নাইকিয়া কৰি আমাৰ এই অঞ্চলৰ জনসাধাৰণক জীয়াই থকা যি প্ৰেৰণা যোগাইছে, মই তেখেতলোকলৈ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব? প্ৰথমতে আমি ধন্যবাদ জনাম অসম চৰকাৰক, বিশেষভাৱে এই নিগম ভাধৰা কৃষি পাম নিগমত 247টা পৰিয়াল যি অনিশ্চয়তাত ভুগি আছিলে, তাৰ পৰিৱৰ্তে আজি মানুহে নিশ্চয় স্বস্তি নিশ্বাস পেলাব যে আমি আমাৰ মাটি যিডোখৰ মাটিত আমি বসবাস কৰি আছোঁ সেই মাটিডোখৰ আজি আমি পট্টাকৰণ পাবলৈ সক্ষম হ'ম। ইয়াৰ বাবে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াক। বিগত সময়ত তেওঁ কৈছিলে যে মই লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভাধৰাবাসীক এটা আশাৰ বতৰা দিম তথা আমাৰ এই মাটিখিনি পট্টাকৰণৰ এক ব্যৱস্থা কৰিব, আৰু যদি তেওঁ পট্টাকৰণ যদি ব্যৱস্থা কৰিব নোৱাৰে তেওঁৰ পৰৱৰ্তী সময়ত মই ইয়ালৈ ভোট বিচাৰি নাহোঁ। তেওঁ সেই কথাটো যে কথা ৰাখিলে তাৰ বাবে আমি নথৈ আনন্দিত। ধন্যবাদ। কি ক'ব? মই এটা কথাই ক'ম, এই তমখাচন্ন ভাধৰা কৃষি পাম নিগমখন শ্ৰদ্ধাৰ মাননীয় সুশান্ত বৰগোহাঁই ডাঙৰীয়া তথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সেই তমখাচন্ন ভাধৰাখন আঁতৰি এতিয়া আমাৰ সূৰ্যদীপ্ত ভাধৰালৈ ৰূপান্তৰ কৰিছে। তাৰ বাবে আমি মুখ্যমন্ত্ৰী তথা বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব বাইদেউ? আমাৰ ভাধৰাবাসী অঞ্চলৰ যিটো ভয় সংখ্যা আছিল, যিকোনো এটা ক্ষেত্ৰত কিবা এটা ঘৰ এটা বনাবৰ কাৰণে হাজাৰবাৰ চিন্তা কৰিবলগীয়া আছিলে। ল'ৰা ছোৱালী যিকোনো বিভিন্ন ক্ষেত্ৰতো ডকুমেণ্টৰ কাৰণে দৰকাৰ হৈছিলে, আমাৰ ভাধৰা পট্টাকৰণ নাছিলে। এতিয়া সেই কৰ্মভাগী যে আমাৰ মাননীয় বিধায়ক মহোদয়ৰ দ্বাৰা আৰু আমাৰ মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো পদক্ষেপত আমাৰ মাটি পট্টাকৰণৰ ব্যৱস্থা কৰিলে তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে মই এগৰাকী ককা আছে, আপোনালোকে কি ক'ব? বছৰ বছৰ ধৰি আপোনালোকৰ ইয়াত ভূমিপট্টা পোৱা নাছিলে, এতিয়া পাব কিন্তু পদক্ষেপ লৈছে, কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে। বহি লওক। এই চৌদিৰ ৰাইজ সকলোকে মই এষাৰ ক'ব বিচাৰোঁ, মোৰ কোৱা অভিজ্ঞতাও নাই, কিন্তু ভূমিপট্টা পোৱাৰ কাৰণে আমাৰ নথৈ সুখী হৈছোঁ। আপোনালোককো ধন্যবাদ দিছোঁ। কেনেকুৱা দিন পাৰ কৰি আহিছে? এই একদম কিবা দিনবোৰ পাৰ হৈ গ'ল আগত, এতিয়া ভাল লাগিছে। ভাল লাগিছে, খুব ভাল লাগিছে। হয়,
মই এইসকল দেখিছোঁ তেখেতৰ মুখত হাঁহি, কোনোৱে আৱেগিক হৈ পৰিছে, কাৰণ এইসকল হৈছে আমাৰ ইয়াত সম্পূৰ্ণ খিলঞ্জীয়া লোক বসবাস কৰে। এই যিবিলাক ঘৰ দেখিছে, মই দেখুৱাব বিচাৰিছোঁ, এই যিবিলাক ঘৰ তেওঁলোকে ভূমিপট্টা তেওঁলোকৰ নাছিলে, ঘৰ ইয়াত ঘৰ বনাই বসবাস কৰি আহিছিলে, কিন্তু তেওঁলোকৰ নামত নাছিলে কোনো ভূমিপট্টা, যাৰ বাবে বিভিন্ন কামত তেওঁলোক বঞ্চিত হ'ব লগা হৈছিলে। মই আৰু এগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, ভূমিপট্টা দিবলৈ আগবাঢ়িছে, কি ক'ব? নমস্কাৰ। ভূমিপট্টা দিবলৈ আগবাঢ়িছে চৰকাৰে, আৰু বিধায়ক মহোদয়ৰ নেতৃত্বত যিখিনি সবল নেতৃত্ব তেওঁলোকে বহন কৰিছে, এই এপাহতে তেওঁলোকক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই ভূমিপট্টাকৰণ কৰাৰ কাৰণে আমি খুব উৎফুল্লিত হৈছোঁ, খুব ভাল লাগিছে। আজি বিভিন্ন সমস্যাৰ কথা আমাৰ বাকীসকল ব্যক্তিয়ে কৈছে, আৰুনো মই কি ক'ম, কিন্তু সেই সমস্যাবিলাক যে দূৰ কৰি হৈছে, সেইকাৰণে আমি অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, আচলতে কথা মতেই কাম। খিলঞ্জীয়াক, ভূমিহীন খিলঞ্জীয়াক, যিসকলৰ ভূমিপট্টা নাই, খিলঞ্জীয়া পৰিয়ালৰ, তেওঁলোকক ভূমিপট্টা দিয়া হ'ব বুলি বাৰম্বাৰ বিভিন্ন সভা সমিতিও কৈ আহিছে অসম চৰকাৰৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ উপৰিও ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁয়ে ইয়াত লোকসভা নিৰ্বাচনৰ প্ৰাকখনত তেওঁ আশ্বাস দিছিলে যে এইসকল খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰিব, আৰু তাৰ বাবে মূল পদক্ষেপকেইটা ইতিমধ্যে আগবাঢ়িলে, আৰু এখন শেহতীয়াকৈ যি পত্ৰ প্ৰেৰণ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা, তাক লৈ তেওঁলোক যথেষ্ট সুখী। আৰু এই যি চূড়ান্ত প্ৰক্ৰিয়াটো আছে, তাৰ বাবে তেওঁলোকে আশাৰে বাট চাই ৰৈছে। এটা আশাৰ ৰেঙনি ইতিমধ্যে দেখা পাইছে এইসকল পৰিয়ালে, কাৰণ ইতিমধ্যে ছাৰ্ভে হৈ গৈছে, আৰু ইয়াত ভূমিপট্টা ৩ শতাধিক পৰিয়ালে লাভ কৰিব বুলি নিশ্চিত কৰিছে বিধায়ক সুশান্ত বৰগোহাঁই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।